ষ্টুডিঅ'ত মই পাপৰি। ইয়াৰ প্ৰথমটো খবৰ, মহানগৰীৰ ৰাজপথত দপদপকৈ জ্বলি উঠিল 108 এম্বুলেন্স। গণেশগুৰি কাহিলীপাৰা পথত জ্বলি উঠিল বাহনখন। ৰোগী লৈ হায়াত হাস্পাতাললৈ গৈ আছিল এম্বুলেন্সখন। সৌভাগ্যক্ৰমে ৰক্ষা পৰিল ৰোগীৰ লগতে বাহনৰ কৰ্মচাৰী। যান্ত্ৰিক বিজুতিৰ বাবে বাহনখনত জুইৰ সূত্ৰপাত ঘটে। আমি সেই দৃশ্য দেখুৱাম কেনেধৰণে জুইৰ সূত্ৰপাত ঘটিছিল প্ৰথম অৱস্থাত, তাৰপিছত ডাও ডাওকৈ বাহনখন জ্বলি উঠে আৰু সেই জুইৰ লেলিহান শিখাৰ ওচৰতে থকা এটা বৈদ্যুতিক তাৰলৈ বিয়পি পৰাৰ ফলত ৰাইজ যথেষ্ট আতংকিত হৈ পৰে আৰু ৰাইজে সেই স্থান ত্যাগ কৰে। পৰৱৰ্তী সময়ত একাংশ ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। অগ্নি নিৰ্বাপক বাহিনীও আহি ঘটনাস্থলীত উপস্থিত হয়। আৰু এইখিনিতে উল্লেখ কৰিব পাৰি যে সৌভাগ্যক্ৰমে যিগৰাকী ৰোগী আছিল লগতে 108ৰ কৰ্মচাৰী আছিল তেওঁলোক সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে। আনহাতে যিজন চালক তেওঁ হাতত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে কাৰণ তেওঁ নিজে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল। গতিকে সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে ক'ব পাৰি যে এক প্ৰকাৰ ক'ব পাৰি চালকৰ তৎপৰতাতে ৰক্ষা পৰিছে, ৰোগীগৰাকীও ৰক্ষা পৰিছে কাৰণ ততাতৈয়াকে চালকগৰাকী নামি আহিছে, হাতত তেওঁ কিছু আঘাতপ্ৰাপ্ত হৈছে বা ৰোগীগৰাকীকো সহায় কৰিছে নামি অহাৰ ক্ষেত্ৰত। গতিকে তৎক্ষণাত সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে হয়তো প্ৰাণ ৰক্ষা পৰিছে আটাইকেইজনৰ। আৰু আমি যদি দেখুৱাওঁ সেই দৃশ্য যিহেতু আমি দেখুৱাইছোঁ টিভি স্ক্ৰীণত আপুনি প্ৰত্যক্ষ কৰিছে যে কেনেধৰণৰ এটা ভয়াৱহ ঘটনা সংঘটিত হৈছে। কিমান ভয়াৱহ হ'ব পাৰে এখন বাহন য'ত ৰোগী আছিল আৰু ৰোগী থকা এই এম্বুলেন্স বাহনখন ডাও ডাওকৈ জ্বলি উঠিছে। বাহনখনত যান্ত্ৰিক বিজুতিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে। তিনিচুকীয়াৰ লাইপুলি মাটিয়াখানা গাঁৱৰ ৰাজপথত দপদপকৈ জ্বলি উঠিল এখন চলন্ত বাহন। চোৰাংকৈ তেল কঢ়িয়াই আনিছিল মাৰুতি ভানখনত। চলন্ত অৱস্থাতে হঠাৎ জুই লেলিহান শিখাই আগুৰি ধৰে গাড়ীখনক। অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ লগে লগে গাড়ীখনত থকা চোৰাং তেল ব্যৱসায়ী কেইজন পলায়ন কৰে। ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি দেখুৱাম আৰু জনাম, সবিশেষ জনাই গৈছোঁ আমি যে তিনিচুকীয়াৰ লাইপুলি মাটিয়াখানা গাঁৱৰ ৰাজপথত এখন চলন্ত বাহন জ্বলি উঠিছে। চোৰাংকৈ তেল কঢ়িয়াই আনিছিল এই বাহনখনে। চলন্ত অৱস্থাতে হঠাৎ জুই লেলিহান শিখাই আগুৰি ধৰে গাড়ীখনক। অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ লগে লগে চোৰাং তেল ব্যৱসায়ী কেইজনে সেই স্থান পৰিত্যাগ কৰে। ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আন এক গুৰুত্বপূৰ্ণ খবৰ, যোৰহাট উপায়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযান। দুৰ্নীতিৰ বিৰুদ্ধে অভিযান যোৰহাট উপায়ুক্ত কাৰ্যালয়। মৰিয়নিৰ বিভিন্ন আঁচনিৰ দুৰ্নীতিৰ অভিযোগৰ তদন্ত। চিএম ভিজিলেন্সৰ দলে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। পৰীক্ষাৰ লগতে জব্দও কৰিলে বিভিন্ন নথি পত্ৰ। বিধায়ক উন্নয়ন পুঁজিৰ আঁচনিৰ দুৰ্নীতিৰ সন্দেহ। বিভিন্ন আঁচনিৰ 1 কোটিৰো অধিক টকাৰ দুৰ্নীতিৰ অভিযোগ। 2011 চনৰ পৰা 2017 চনলৈকে মৰিয়নি বিধানসভা সমষ্টিত বিধায়ক উন্নয়ন পুঁজিত সংঘটিত কেলেংকাৰীৰ তদন্ত কৰিছে এই দলটোৱে। অভিযোগ অনুসৰি এই সময়ছোৱাত মৰিয়নি সমষ্টিত ৰূপায়ণ হৈছিল প্ৰায় 700 আঁচনি আৰু ইয়াৰে একাংশ আঁচনিৰ ৰূপায়ণত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ এটা বৃহৎ দল মঙলবাৰে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত পৰিকল্পনা শাখাত অভিযান চলাই বৃহৎ পৰিমাণৰ নথি পত্ৰ জব্দ কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আমাৰ এটা মানে কমপ্লেইন এটা হৈছে, এইটো মৰিয়নি LACত MLA LED ফাণ্ডৰ 2011-12 পৰা 16-17লৈ মানে ধৰি লওক 700 মান স্কিম মানে এইটো চেংচন হৈছে। কিমান স্কিম চেংচন হৈছে? 700 মান স্কিম আছে। সেইবিলাকত মানে মোটামুটি কাম নোহোৱা বুলি এলিগেশ্যন দিছে। তো আমি জাষ্ট এই তদন্ত আৰম্ভহে কৰিছোঁ। মানে কিমান টকাৰ এইটো ইলিগেশ্যনটো আছে? প্ৰায় 1 কোটিমান টকা। 1 কোটিমান টকা। আৰু স্কিমৰ সংখ্যাটো কিমান কৈছে? 700। এইটো প্ৰথম আজি আপোনালোকে আহিছে নেকি এনকুৱাৰী কাৰণে? আমি প্ৰথম মানে আজি ডকুমেণ্টৰ কাৰণে আহিছোঁ, তাৰপিছত ফিল্ডত মানে গৈ আৰু এইবিলাক চেক কৰিব লাগিব। হয়, আঁচনিবিলাক কোন আঁচনি? MLA LED মৰিয়নি LAC। ব্ৰেকিং নিউজ, মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা। মাৰ্চৰ প্ৰথম সপ্তাহত মিত্ৰজোঁটেৰে হ'ব আসন বুজাবুজি। মিত্ৰ দলৰ সৈতে আলোচনা মৰ্মে প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা। এইবাৰ নিৰ্বাচনত নাথাকে কোনো ধৰণৰ প্ৰত্যাহ্বান। পৰিয়াল সম্পৰ্ক অভিযান আৰম্ভ কৰি এই মন্তব্য কৰিলে ৰঞ্জিত কুমাৰ দাসে। পুনৰ জনাইছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ যে মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা। মাৰ্চৰ প্ৰথম সপ্তাহত মিত্ৰজোঁটেৰে হ'ব আসন বুজাবুজি আৰু মিত্ৰ দলৰ সৈতে আলোচনা মৰ্মে প্ৰকাশ কৰিব পাৰি প্ৰাৰ্থী তালিকা। আৰু এইবাৰ কোনো প্ৰত্যাহ্বান নাথাকে বিজেপিৰ বাবে নিৰ্বাচনত। পৰিয়াল সম্পৰ্ক অভিযান আৰম্ভ কৰি এই মন্তব্য কৰিলে ৰঞ্জিত দাসে। প্ৰতিটো বুথত আমি পৰিয়াল সম্পৰ্ক অভিযান আৰম্ভ কৰিছোঁ। এই সম্পৰ্কৰ জৰিয়তে আমাৰ অসমত থকা প্ৰায় 67 লাখ পৰিয়ালৰ লগত আমি সম্পৰ্ক কৰিম।
আৰু সম্পৰ্ক স্থাপন কৰি আমাৰ যি চৰকাৰখনৰ যি বৃহৎ সফলতা সন্দৰ্ভত আমি ৰাইজক আমাৰ সফলতাৰ আভাস আমি দাঙি ধৰিম আৰু লগতে আমি তেওঁলোকৰ পৰা আমি আশীৰ্বাদো বিচাৰিম আৰু আগন্তুক দিনতো যাতে অসমৰ ৰাইজে যাতে অসমৰ সুৰক্ষা আৰু অসমৰ উন্নয়নৰ আৰু অসমৰ বিকাশৰ বাবে যাতে পুনৰ যাতে ৰাইজকে আশীৰ্বাদ দিয়ে আমি সেই আবেদনো ৰাখিছোঁ। আজিকালিকে আমাৰ যিহেতু পাৰ্লিয়ামেণ্টাৰী বোৰ্ড যিহেতু আছে পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে আমাৰ মাৰ্চ মাহত এই লৈ পেলাই বৈঠক কৰিব আৰু সেই বৈঠকৰ সময়তে অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ লগতে তেওঁলোকে যিহেতু কেন্দ্ৰীয় সমিতি ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সমিতি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু ইউ পি পি এলৰ কেন্দ্ৰীয় সমিতি আগন্তুক দিনত বহি পেলাই মাৰ্চ মাহত বহি পেলাই আগতে আমি কোনটো প্ৰাৰ্থী কোনটো ছিট ক'ত খেলিম সেইটো সিদ্ধান্ত গ্ৰহণ কৰিম আৰু তাৰপিছত প্ৰাৰ্থী তেনেকৈ হ'ব নাই। বজালীত উৎখাত চোৰাং তেলৰ ঘাটি বজালীত অংকিত পাঞ্জাবী ধাবাত চলিছিল চোৰাং তেলৰ ব্যৱসায় বজালী আৰক্ষী অভিযান চলাই ধাবাখনত অভিযানত জব্দ কেইবাশ লিটাৰ চোৰাং তেল ধাবাখনৰ স্বত্বাধিকাৰী মুন্না চালিৰ পলায়ন ধাবাখনৰ 5 কৰ্মচাৰীক আটক কৰিছে আৰক্ষী পুনৰ জনাইছো বজালীত উৎখাত চোৰাং তেলৰ ঘাটি বজালীৰ অংকিত পাঞ্জাবী ধাবাত চলিছিল চোৰাং তেলৰ ব্যৱসায় বজালী আৰক্ষী অভিযান চলাই ধাবাখনত আৰু অভিযানত জব্দ হয় কেইবাশ লিটাৰ চোৰাং তেল ধাবাখনৰ স্বত্বাধিকাৰী মুন্না চালিয়ে পলায়ন কৰে আৰু ধাবাখনৰ 5 কৰ্মচাৰীক আটক কৰে আৰক্ষীয়ে। ইয়াত ধাবাত বহুত 2 নম্বৰী তেল কিছুমান ট্ৰেংকৰ পৰা কাটি পেলাই ইয়াতে চুৰি কৰি বিক্ৰী কৰি থাকে। ইতিমধ্যে আপোনালোকে দেখিছে ডাঙৰ ডাঙৰ ড্ৰাম 21টামান আমি পালোঁ 22-22টামান তাৰপিছত সৰু সৰু ড্ৰাম আছে তো প্ৰত্যেক ড্ৰামতে ধৰক 300 লিটাৰ কৰি তেল থাকে আৰু ডিজেল থাকে। এইখন ধাবাতে আমি পাইছোঁ আৰু সেই সূত্ৰে আমি খবৰ পাই পেলাই ৰেড কৰিলোঁ। ইতিমধ্যে আমি কেইজনমানক ধৰিছোঁ আৰু মূল আসামী কেইজনমান আছে পলাতক আছে আমি পাই যাছোঁ। মানে এইটো কি তেল আচলতে এইটো আমি ডিজেল বুলি হেৰি কৰিছোঁ এতিয়া কাৰণ তাৰ যিটো গোন্ধ পিছত আমি আইডেণ্টিফাই কৰিম কিন্তু যিখিনি আমি গোন্ধত পাইছোঁ সেইটো চব ডিজেল টেংকাৰ পৰা কাটি অনা ডিজেল। কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটত চুৰিকাণ্ড ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ চাফাই লকাৰ আলমিলাৰ তলা ভাঙি চোৰে লুটি নিলে 5 তোলা ফোন নগদ 60,000 টকা সহ বহু মূল্যৱান সা সামগ্ৰী বকলীয়া ঘাটৰ সুপ্ৰিয়া দেৰ ঘৰত সংঘটিত হৈছে চুৰিকাণ্ড তিনিজনীয়া পৰিয়ালটো যোৱা 14 ফেব্ৰুৱাৰীত ঘৰত তলা লগাই বিয়া খাবলৈ গৈছিল আৰু এসপ্তাহৰ মূৰত ঘৰলৈ উভতি আহি চোৰৰ এই লুটপাত দেখি হতভম্ব হৈ পৰে চোৰে ধন লুট কৰি নিয়াৰ সমান্তৰালকৈ LED টিভি ইনভাৰ্টাৰ আদিও বিনষ্ট কৰি থৈ যায়। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ৰাতিপুৱাই চাইছে যেনে চব মানে বন্ধ এতিয়া কোনে কি কৰিলে তেনেকৈ কোনেও ক'ব নোৱাৰে। এতিয়া আহি পেলাই টকা নিছে 60,000 টকা আৰু সোণৰ বড়ি আছিলে 5 বড়ি এইখিনি নিলে আৰু ইনভাৰ্টাৰ নিলে ইনভাৰ্টাৰ কাটি লৈ গ'ল। তাৰপিছত ইয়াত ৰড এটা পাইছে দা এখন পাইছে পুলিচ প্ৰশাসনে পাইছিল নেকি পুলিচ প্ৰশাসনে আহিছিলে আহি পেলাই তেওঁলোকে দা আৰু ৰডটো লৈ গ'ল। গোৱালপাৰা জিলাৰ ধনুভাঙাৰ গাঠিয়াপাৰাত একে নিশাই সংঘটিত হয় কেইবাটাও চুৰিকাণ্ড দুৰ্বৃত্তই একে নিশাই বিদ্যালয়সহ দোকান আৰু বাসগৃহত সংঘটিত কৰিলে চুৰিকাণ্ড গাঠিয়াপাৰা মজলীয়া বিদ্যালয়সহ এখন দোকান আৰু 3টা পৰিয়ালৰ বাসগৃহত এই চুৰিকাণ্ড সংঘটিত হয়। গাঠিয়াপাৰা মজলীয়া বিদ্যালয়ত দুৰ্বৃত্তই নিশা কাৰ্যালয়সহ কেইবাটাও শ্ৰেণী কোঠাৰ দুৱাৰৰ তলা ভাঙি সামগ্ৰী ভাঙি পেলোৱাৰ লগতে আলমিৰা টেবুলৰ তলা ভাঙি লণ্ডভণ্ড কৰে। কিছু টকা লৈ যায় বুলিও ইতিমধ্যে জানিব পৰা গৈছে কিন্তু তাতোকৈ ডাঙৰ কথা যে যথেষ্ট তথ্য পাতিও ইতিমধ্যে চোৰে লৈ যায় বুলি জানিব পৰা গৈছে। একেদৰে সঞ্জীৱ কছাৰী চাইকেল আৰু বুলবুল কছাৰী নামৰ লোকজনৰ খিৰিকীৰে প্ৰৱেশ কৰি লুটপাত চলাই একে নিশাই দুৰ্বৃত্তই বিদ্যালয়সহ আন 3টা পৰিয়ালৰ বাসগৃহত চুৰিকাণ্ড সংঘটিত কৰে যি ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যেতিয়া আমি স্কুল খুলিলোঁ স্কুল খোলাৰ আগমুহূৰ্তত যেতিয়া গেটত সোমাই আহিলোঁ সোমাই অহাৰ পিছত দেখিলোঁ যে আমাৰ অফিচ ৰুমৰ তালা এখন মানে ভাঙা আছে। তালা ভাঙা দেখা পাই আমি আৰু ভিতৰত সোমাই অহা নাই। ইফাল সিফাল চোৱাৰ পিছত আমি ওচৰৰে এঘৰ মানে ল'ৰা এজন তেওঁৰ দোকান আছে ইয়াতে মনোজ কুচুমতাৰী তেওঁ আহিলে আহি পেলাই ক'লে ছাৰ মোৰ ঘৰতো চুৰি হৈছে ইয়াতো তেনেকুৱা কিবা হৈছে নেকি আমি ধূপধৰা থানাত মানে খবৰ দিলোঁ। তাৰপিছত তেওঁলোকে আহিলে তেওঁলোকৰ সন্মুখতে আমি অফিচ ৰুমৰ মানে ভিতৰটো খুলিলোঁ খুলি দেখা পালোঁ যে অফিচ ৰুমৰ মানে একদম আমাৰ আচবাব পত্ৰবোৰ লণ্ডভণ্ড কৰিছে। আমাৰ সহকাৰী শিক্ষকৰ দ্বাৰ ভাঙিছে ভাঙি তাৰ পৰা কিছু পইচা আছিলে সেইখিনিও ওলাই লৈ গৈছে।
নগাঁও চহৰৰ নিকটৱৰ্তী পলাশনীৰ ৰাজ্যিক ঘাইপথত সোমবাৰে বিয়লি প্ৰণৱ নাথ নামৰ এগৰাকী ব্যৱসায়িক দুজনীয়া ডকাইতৰ দলে গুলীয়াই লুটপাটৰ চেষ্টা কৰে। ৰূপহীহাটৰ পৰা ব্যৱসায়িক কাম কাজ শেষ কৰি নগাঁৱলৈ আহি থকা অৱস্থাতে ডকাইতৰ দলটোৱে প্ৰণৱ নাথক আক্ৰমণ কৰে। গুলীবিদ্ধ অৱস্থাৰে প্ৰণৱে সেই স্থানৰ পৰা পলায়ন কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি হয়। বৰ্তমান প্ৰণৱ নাথৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। প্ৰণৱ নাথৰ পৰিয়ালে এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু এই ঘটনাই সমগ্ৰ নগাঁৱতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰূপহীত মই কাম শেষ কৰি পেলাই মই ঘৰলৈ ৰিটাৰ্ণ আহি আছিলোঁ। আহি থকা অৱস্থাত মোক পলাশনী পাৰ হৈ আহিলোঁ মই আপোনাৰ মহফুলি অলৰেডি পোৱাহি নাই। তেনে অৱস্থাত এখন বাইকত আপোনাৰ দুজন মানুহ আহিছে। আপোনাৰ বাইকখন আপাচি 160 ৰেড এণ্ড ব্লেক কালাৰ, বাইকখনৰ নাম্বাৰ প্লেট নাই আৰু দুজন মানুহ আহিছে, এজনে হেলমেট পিন্ধি আছে, এজনে মাস্ক পিন্ধি আছে আৰু যিজন মানুহৰ পিছত মাস্ক পিন্ধি আছে তেখেতে মোৰ বাইকৰ আগত আহি পেলাই মোক বাইকখন ৰাখিব কৈছে। কিন্তু মই পিষ্টলটো দেখাৰ পিছতে মোৰ বাইকখন ৰখা বা মোৰ ভয় লাগিছে, মই যে কি কৰিম কি নকৰিম, কেনেকৈ পলাব পাৰিম। আগতে এনেকুৱা কেছবিলাক শুনি থাকোঁ যে গুলিয়াই দিয়ে, মানুহ মৰি যায়। সেইকাৰণে মই তেখেতক অভাৰটেক কৰি মই আহিব লৈছোঁ। আহিব লওঁতে মোক পিছফালৰ পৰা গুলিটো মাৰিছে। যেতিয়া থাপকৈ এটা আৱাজ শুনিছোঁ, এটাই মাৰিছে মোক গুলি। মোৰ পেটত লাগিছে। লাগোতে মই ভাবিছোঁ যে কিবা পুৰণি দিৰণি ধৰিছে। মই ভাবিছোঁ একো হোৱা নাই, কিবা লাগি পেলাইছে। তাৰপিছত মই 1 কিলোমিটাৰমান গুচি আহিলোঁ। তেখেতে আকৌ মোক পিছা কৰিছে, আপোনাৰ 100 মিটাৰমান মোক পিছা কৰিলে। তাৰপিছত মই মহকুলি ওচৰা-ওচৰি পাই গ'লোঁ, সেইকাৰণে সিহঁতে ৰিটাৰ্ণ গুচি গ'ল। যোৱাৰ পিছত মই মহকুলি যাওঁ হস্পিটেলখন পাৰ হৈছোঁ। তাৰপিছত মই হাত দি চাইছোঁ, মোৰ আপোনাৰ পৰা ব্লাডিং হৈ আছে। বিগত 5টা বছৰত অসমে বহু সমস্যাৰ সন্মুখীন হোৱাৰ পিছতো অহা নাছিল প্ৰধানমন্ত্ৰী। নিশ্চিতভাৱে বিজেপি শংকিত হৈছে কংগ্ৰেছৰ উত্থানত। বিজেপি এবাৰ অসমৰ পৰা উৎখাত হোৱাৰ ভয়তে প্ৰধানমন্ত্ৰী অসমলৈ বাৰম্বাৰ আহিবলৈ বাধ্য হৈছে। তেজপুৰত এই মন্তব্য কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। কংগ্ৰেছৰ উদ্যোগত অসমত অনুষ্ঠিত হ'ব 4খনকৈ মেগা ৰেলী, য'ত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আনহাতে অগপ সভাপতি অতুল বৰাক বুৰঞ্জী পঢ়িবলৈ আহ্বান জনালে ৰিপুণ বৰাই। পাঁচটা বছৰ অসমত ইমানবিলাক সমস্যা গ'ল, বানপানী গ'ল, আমাৰ কা আন্দোলনত 5জনকে ল'ৰা মৰিল, এনেকুৱা ঘটনা হ'ল, লকডাউন গ'ল। ইমান ডাঙৰ ডাঙৰ ঘটনা হওঁতেনো প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ সময় নাই অসমলৈ আহিবলৈ। আৰু এতিয়া নিৰ্বাচনলৈ এমাহ থাকোঁতে মাহেকত 3বাৰ আহিছে আৰু যি কৈছে বোলে আৰু আহিম। গতিকে ভয় নাখালে কেতিয়াও নাহে। 101+ পালেতো তেওঁলোকৰ যদি ইমান কনফিডেণ্ট, তেতিয়াহ'লে এই ইমান প্ৰধানমন্ত্ৰীকে নমাইছে কিয় ইমান? অসমটো বচাইছে কংগ্ৰেছেহে বাৰে বাৰে। তেওঁ পাহৰি গ'ল নেকি ৰিগ্ৰুপিঙৰ কথা? তেওঁ পাহৰি গ'ল নেকি গোপীনাথ বৰদলৈৰ কথা? অসম যেতিয়া বংগত চামিল হৈছিলে তেতিয়া অতুল বৰা জন্মই হোৱা নাছিলে। তেওঁ বুৰঞ্জী পঢ়িব লাগে। অসম তেতিয়া এই কংগ্ৰেছে বচাইছিল। আৰু আমাৰ যিটো যাত্ৰা, অসম বচাও যাত্ৰা চলি আছে, এই যাত্ৰা প্লাছ আমাৰ ইয়াত মেগা ৰেলী হ'ব, প্ৰিয়ংকা গান্ধীও অহা কথা আছে আৰু তাৰিখটো সম্পূৰ্ণৰূপে ফিক্স হ'লে আপোনালোকে গম পাব। হু ইজ বদৰুদ্দিন বুলি কোৱা কংগ্ৰেছে এতিয়া হুজুৰ বদৰুদ্দিন বুলি ক'বলৈ আৰম্ভ কৰিছে বুলি অতুল বৰাই কংগ্ৰেছৰ বিৰুদ্ধে তোলা অভিযোগৰ প্ৰত্যুত্তৰ দিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। কংগ্ৰেছে হুজুৰ বুলি নকয়, হুজুৰ বুলি কয় কেৱল হিমন্ত বিশ্ব শৰ্মাইহে। লগতে মন্ত্ৰী হিমন্তই অসম বচাও অসমীয়া বাক্য নহয় বুলি কোৱা অভিযোগৰ উত্তৰ দিলে সাংসদগৰাকী। আমি হুজুৰ বুলি নকওঁ, এই হিমন্ত শৰ্মা জাতীয় ব্যক্তিসকলেহে মনে মনে হুজুৰ বুলি কৈ থাকে। তেওঁৰ অৰ্ধসিদ্ধ অসমীয়া নলেজৰ সৈতে তেওঁ এইটো কথা বুজি নাপাব, অসম বচাও আহক এটা শুদ্ধ অসমীয়া শব্দ। যুঁজৰ ময়দানৰ পৰা আধাতে পলায়ন কৰাজনে ইতিমধ্যে গম পাইছে যে কংগ্ৰেছ মিত্ৰজোঁটে এইবাৰ লাভ কৰিব 101খন আসন। সেয়েহে শংকিত হৈ প্ৰকাৰান্তৰে পলোৱাৰ চেষ্টা চলাইছে। এনেদৰে একালৰ সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি ৰকিবুল হুছেইনে কয় যে বিজেপি বিৰোধী শক্তি সকলো ঐক্যবদ্ধ হ'ব লাগে। সেয়েহে অসম জাতীয় পৰিষদক মিত্ৰতাৰ বাবে আহ্বান জনোৱা হৈছিল। দোষটোৰ লগত এইটো কি কথা? দোষ ৰাহা ক'ত না ৰাহা? দোষ ৰাহা আধা খেলি পলোৱা। যিজনে ইলেকশ্যনেই নেখেলে, যিজনে আধাতে গুচি যায়, তেওঁৰ বিষয়ে আৰু আমি কথা পতাৰ মানে মই ভাবোঁ যে তেওঁৰ কথা পাতিব নালাগে। তইতো নেখেলোঁ বুলি ক'লে, এই হাফ টাইমতে দৌৰি গুচি গ'ল, তাৰপিছততো আমিতো আকবৰে পালোঁ।
তেওঁ কাৰণ তেওঁ এটা বস্তু জানে, তেওঁ পাল্চটো জানে, ৰাজনৈতিক বিশেষজ্ঞ। তেওঁ গম পাইছে যে এইবাৰ নেচেল, এইবাৰ নহ'ব তেওঁলোকৰ। গতিকে কংগ্ৰেছে যে 101 পাব তেওঁ ধৰিব পাৰিছে আৰু সেইকাৰণে তেওঁ এতিয়া পলাইছে, আধাতে পলাইছে, চিঠি লিখি পলাইছে, তেওঁ নিজে মুখেৰে কৈছে। গতিকে তেওঁ একজন পূৰা ফুল মেচ খেলা মানুহৰ নাম কওক যাৰ লগত আমি কথা পাতিব পাৰোঁ। ফুল ফাইটতে নাই, নুঠে যিজন তেওঁৰ লগত কি কথা পাতিম। আমি কৈছোঁ যে সকলো আহক, যদি বিজেপিৰ আমাৰ লক্ষ্য একেই, পথ বেলেগ হ'ব পাৰে। আমি সকলোকে মাতিছোঁ, আমাৰ ৰিপুণ বৰা ডাঙৰীয়া বাৰম্বাৰ মাতি আছে। আমি কাৰো লগত সংঘাতত যাব খোজা নাই। বিজেপি বিৰোধী সকলো নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে টক টাইম শেষ হৈ আহিছে বিধায়কসকলৰ। 5টা বছৰৰ বাবে ৰাইজে দিয়া টক টাইম শেষ হোৱাৰ বাবে এতিয়া মন্ত্ৰী বিধায়কসকল ব্যস্ত হৈ পৰিছে ৰাইজৰ পৰা পুনৰ টক টাইম বিচৰাত। বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত নিজৰ কাৰ্যকালৰ ভিতৰত কৰা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতে ৰাইজৰ পৰা ৰিচাৰ্জ বিচাৰিলে বিধায়ক প্ৰমোদ বৰঠাকুৰে। নিজৰ টক টাইম শেষ হোৱা বুলি মন্তব্য কৰা বিধায়কগৰাকীয়ে ৰাইজক বিধানসভালৈ যোৱা লাইচেন্স ৰিনিউ কৰিবলৈ ৰাইজলৈ আহ্বানো জনালে। আনহাতে মন্ত্ৰী ৰঞ্জিত দত্তইও নিজৰ ভাষণৰ অন্তত ৰিচাৰ্জ শেষ হৈ অহা বিধায়ক প্ৰমোদ বৰঠাকুৰক আগন্তুক 2021 বিধানসভা নিৰ্বাচনত বিনা পইচাৰে ৰিচাৰ্জ কৰি বিধানসভালৈ পঠিয়াবৰ বাবে আহ্বান জনায়। ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ক'লে প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া খোলাখুলি মানুহ, খুব স্পষ্টবাদী। প্ৰমোদ বৰঠাকুৰে ভাল কাম কৰিছে আৰু ভাল কাম কৰা মানুহক আপোনালোকে উৎসাহিত কৰক বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বুজি পাইছে না নাই? টক টাইম শেষ হৈ গৈছে, লাইচেন্স যদি ৰিনিউ কৰি দিবৰ বাবে অনুৰোধ জনাই, মোবাইলৰ ৰিচাৰ্জ কৰি দিবলৈ অনুৰোধ জনাই, পুনৰ আপোনালোকক সেৱা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আমাৰ বিশ্বনাথৰ বিধায়কে তেখেতৰ বক্তব্যত কৈ গ'ল যে ৰিচাৰ্জ শেষ হৈ আহিব ধৰিছে। মই আজি বিশ্বনাথবাসী ৰাইজক মই অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যে 2021 চনত পুনৰ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক আপোনালোকে বিনা পইচাই ৰিচাৰ্জ কৰি বিধানসভালৈ নিৰ্বাচিত কৰিবৰ কাৰণে মই বিশেষভাৱে আপোনালোকৰ বিশ্বনাথ সমষ্টিৰ ৰাইজক মই অনুৰোধ কৰিলোঁ। ৰাইজৰ ৰোষত যমুনামুখৰ বিধায়ক আব্দুৰ আজমল। নগাঁও পঞ্চায়তত ক্ষুব্ধ ৰাইজে ঘেৰাও কৰে আব্দুৰ আজমলক। প্ৰতিশ্ৰুতি পূৰণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰে। চৰকাৰী আঁচনিৰ ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰে। আব্দুৰ আজমল বদৰুদ্দিন আজমলৰ পুত্ৰ। পূৰ্বতে এবাৰ জনোৱা হৈছিলে যে নিৰ্বাচনৰ পূৰ্বে আচলতে বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ আজমল নিজৰ সমষ্টিলৈ যায় আৰু তাৰ পূৰ্বে কিন্তু কোনো কাহানিও আব্দুৰ আজমলক দেখা পোৱা নাই। আৰু সেইবাবে ৰাইজে পূৰ্বতে এই কথা কৈছিলে যে এইবেলি যদি বিধায়কগৰাকী আহে, অৰ্থাৎ আব্দুৰ আজমল যদি যমুনামুখলৈ আহে তেতিয়াহ'লে ৰাইজৰ ৰোষত পৰিব। গতিকে সেয়াই দেখিবলৈ পোৱা গ'ল, সেয়াই প্ৰতিপন্ন হ'ল যে আব্দুৰ আজমল নিৰ্বাচনৰ পূৰ্বে যেতিয়াই ৰাইজৰ মাজলৈ গ'ল, নগাঁও পঞ্চায়তত যেতিয়া উপস্থিত হ'ল, নগাঁও পঞ্চায়তত ক্ষুব্ধ ৰাইজে এনেধৰণে ঘেৰাও কৰিলে আব্দুৰ আজমলক আৰু প্ৰতিশ্ৰুতি পূৰণ নকৰাৰো ক্ষোভ উজাৰিলে ৰাইজে। আমরা কথা হয়েছে রাস্তা ইনোগ্রেশন করছে, রাস্তাগুলো আপনারা রাইজর লাগি দিচ্ছেন না, রাস্তাগুলো আপনারা আঠিয়া চাইন, রাস্তা কমপ্লিট হয়েছে নি, সহিভাবে খাম হয়েছে নি, খাম সহি হয়েছে না। আমরা রাইজর অভিযোগ খাম সহি হয়েছে নি, ইনো যারা আমরা আইছি সেও আপনারা ইনোর ইউডিএফর কর্মী আছেন, কংগ্রেসেরও আছেন, এজিপিরও আছেন, সব দলের আছেন। ইনো আমরা কোনো দলীয়ভাবে আইছি না, আমরা ও গাঁৱৰ রাইজ হিসাবে বাড়ি আইছি। আজ 2 বছর থেকে খাম চলে, যতদিন পর্যন্ত কন্ট্রাক্টর হোক মহরি হোক আমার কাছে ভিডিও ফুটেজ আছে, আমরা অভিযোগ দেই, তারা আমরা বদনাম দি দিই যে তুমি তাই খাম বন্ধ করতে চাও। আমরা কই রাস্তাওয়ালা করো, তারা কই না না আমরার মতে করবো, তুমি তাই ফোনেওয়ালা খে আমরা রাস্তা খাম বন্ধ করে দিব, তুমি তাই যদি মাতো রাস্তা আপনি সবকা রাস্তা হবাই খাম হর হবাই ভাঙ্গি ভাঙ্গি জাগিয়া জায়গায় জায়গায় পানি জমে। বাৰবাৰ অভিযোগ কৰাৰ বাবে কাছাৰৰ এজন লোকৰ দেহত কৰোণা সংক্ৰমণ। আমিৰ হুছেইন নামৰ লোকজন কোভিড পজিটিভ পোৱা গৈছে। আমিৰ হুছেইনৰ ঘৰ মানকাছাৰৰ কুকুৰমাৰাত। আমিৰ হুছেইন কৰ্মসূত্ৰে থাকে মেঘালয়ত। এসপ্তাহৰ পূৰ্বে ঘৰলৈ আহিছিল আমিৰ হুছেইন। বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে লোকজন। আৰু পুনৰবাৰ কৈছোঁ যে মানকাছাৰত এজনৰ দেহত কোভিড পজিটিভ পোৱা গৈছে। তেওঁ মেঘালয়ৰ পৰা গৈছিল আৰু বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে। অৰ্থাৎ দেখিবলৈ পোৱা গৈছে এতিয়া দেশৰ লগতে ৰাজ্যতো কিন্তু প্ৰায় প্ৰতিদিনে কৰোণা সংক্ৰমণৰ সংখ্যা লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে। এবাৰ আমি মানকাছাৰৰ কথা কৈছোঁ। মানকাছাৰৰ আমিৰ হুছেইন নামৰ এজন লোক যি মেঘালয়ৰ পৰা ঘৰলৈ গৈছিল, কুকুৰমাৰালৈ গৈছিল, আৰু তাত তেওঁ বৰ্তমান কোৱাৰেণ্টাইন হৈ আছে। তেওঁৰ দেহত কোভিড পজিটিভ পোৱা গৈছে।
দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো পুনৰ মূৰ দাঙি উঠিছে কৰোনাই শেহতীয়াকৈ কেইবাখনো শিক্ষানুষ্ঠানত কৰোনা সংক্ৰমণে পুনৰ আতংকৰ সৃষ্টি কৰিছে গুৱাহাটী ডন বস্কৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন শিক্ষাৰ্থী আক্ৰান্ত হৈছে কৰোনাত আনহাতে মহানগৰী হলি চাইল্ড স্কুলৰ এজন শিক্ষাৰ্থীৰ অভিভাৱকৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰিছে অৱশ্যে ছাত্ৰী দুগৰাকীৰ দেহত কিন্তু কৰোনা ধৰা পৰা নাই অভিভাৱকৰ দেহতে ধৰা পৰিছে বুলি জানিব পৰা গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা অধ্যয়ন বিভাগৰ দুগৰাকী শিক্ষাৰ্থী কৰোনাত আক্ৰান্ত হৈছে বিভাগটোৰ সকলো শিক্ষাৰ্থী কোভিড টেষ্ট কৰোৱা হৈছে হোম আইচোলেশ্যনত আছে কৰোনাক্ৰান্ত শিক্ষাৰ্থী দুগৰাকী আনহাতে ২৭ ফেব্ৰুৱাৰীলৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কৰোনা আতংকৰ বাবে হলি চাইল্ড আৰু গুৰুকুল গ্ৰামাৰ স্কুল পৰীক্ষাসমূহ অনলাইন যোগে কৰাৰ ব্যৱস্থা কৰা হৈছে বিগত সপ্তাহত বিশ্বনাথৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ৬জনকৈ শিক্ষাৰ্থী কৰোনাত আক্ৰান্ত হৈছিল এগৰাকী পজিটিভ ওলাইছে আজি নহয় আজি ৩ দিনৰ আগতে পৰহি দিনাখন এজনী ছোৱালী পজিটিভ আহিছিল তাতে তাৰপিছত আজিও এজনী পজিটিভ আহিছে আমি কণ্টেক্ট ট্ৰেচিং কৰিছোঁ কণ্টেক্ট ট্ৰেচিং কৰি তেওঁলোকৰ যিমানবিলাক কণ্টেক্ট আছে গোটেইবিলাক কণ্টেক্টৰ আজি টেষ্টিং কৰা হৈ গ'ল কাৰণ এটা স্পট আছে তেওঁলোকে যিটো পিজিত আছিলে সেই পিজিটো আমি তেওঁলোকে টেষ্ট কৰা নাই কিন্তু ইউনিভাৰ্চিটি ষ্টুডেণ্ট যিখিনি আছিলে ইউনিভাৰ্চিটি কেম্পাছত যিমানখিনি হাই ৰিস্ক কণ্টেক্ট আছে তেওঁলোকক সকলোকে টেষ্ট কৰা হৈ গ'ল আজি আৰু তেওঁলোকৰ ঘৰত কোনো চিম্পটমেটিক মানুহ আমি এতিয়ালৈকে পোৱা নাই আৰু তেওঁলোকৰ গোটেইখিনি আমি নিগেটিভ পাইছোঁ আৰু যিটো ৭ দিনৰ কণ্টেইনমেণ্ট জোনৰ কথা কৈছে সেইটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ আমাৰ ফালৰ পৰা কোনো কণ্টেইনমেণ্ট জোন ডিক্লেয়াৰ কৰা হোৱা নাই ৰিগাৰ্ডিং এইটো এটা ফল্ছ নিউজ এটা ওলাইছিলে সেইটো কোৱা হৈছিলে যে কণ্টেইনমেণ্ট জোন ডিক্লেয়াৰ কৰা হৈছে এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা বা আমাৰ ফালৰ পৰা কণ্টেইনমেণ্ট জোন আমি ডিক্লেয়াৰ কৰা এতিয়ালৈকে নাই যিহেতু তাত তেনেকুৱা এটা পৰিৱেশ যিহেতু নাই আৰু তেওঁলোকৰ লগত যিমানবিলাক হাই ৰিস্ক কণ্টেক্ট আছে উই আৰ কিপিং এ ভেৰি ষ্ট্ৰিক্ট ভিজিল এৰাউণ্ড দ্য কেম্পাছ আমি ডেইলি মানুহ পঠিয়াই আছোঁ কালি গৈছিলে আজি যাব আজি গৈছে আজি গধূলিলৈকে টেষ্ট কৰিছে কিন্তু এজনে পজিটিভ ওলোৱা নাই আৰু এটা পিজি এটা যিটো পিজিত ছোৱালী দুজনী আছিলে এইটো আউটছাইড দ্য কেম্পাছ সেই পিজিটোত লোকেট কৰা হৈছে আজি সেই পিজিটোলৈ তেওঁলোকৰ পিজিৰ ওচৰতে পাজৰে যিখিনি মানুহ আছে সেইখিনি কাইলৈ ট্ৰেচিং কৰা হ'ব আৰু তেওঁলোক সেইমতে আমি হেৰি গ্ৰহণ কৰিম ষ্টেপছ গ্ৰহণ কৰিম তেনেকুৱা কোনো থ্ৰেট আমি এতিয়ালৈকে দেখা নাই যে কণ্টেইনমেণ্ট জোন ডিক্লেয়াৰ কৰিব লাগে বুলি ইফালে মহানগৰী হলি চাইল্ড গুৰুকুল গ্ৰামাৰ হাইস্কুলতো কৰোনাৰ আতংক হলি চাইল্ডৰ শিক্ষাৰ্থীৰ অভিভাৱক কৰোনাত আক্ৰান্ত হোৱাত অনলাইন যোগে পৰীক্ষা পতাৰ সিদ্ধান্ত লৈছে বিদ্যালয় কৰ্তৃপক্ষই আৰু আমাৰ যেহেতু সতীৰ্থ সাংবাদিক প্ৰাঞ্জলৰ সৈতে কথা পাতিছিল গতিকে সেই সময়ছোৱাতো জনাইছিলে যে হলি চাইল্ড গুৰু বা হলি চাইল্ডৰ যি শিক্ষাৰ্থী আছিল দুগৰাকী শিক্ষাৰ্থীৰ অভিভাৱকৰ দেহতে পজিটিভ পোৱা গৈছে তেওঁলোকৰ দেহত পোৱা হোৱা নাই কিন্তু তথাপিতো অনলাইন যোগে পৰীক্ষা পতাৰ এটা সিদ্ধান্ত বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে একচুৱেলি ঘটনাটো এনেকুৱা হৈছে আমাৰ মানে দুজনী ছোৱালী তাহাঁত কভিড পজিটিভ নহয় সিহঁতৰ পেৰেণ্ট সিহঁতৰ মানে মাক দেউতাকৰ গৈছিলে বুজি পাইছে কথাটো হোৱাৰ কাৰণে কোনোবাই চাগে উলিয়াই দিলে টিচাৰৰ হোৱা বুলি একচুৱেলি নহয় কোনো টিচাৰৰ কভিড পজিটিভ হোৱা নাই খালি সেই ছোৱালীজনীৰ মাক দেউতাকৰ হোৱাৰ কাৰণে তাৰপিছতে আৰু ডন বস্কোত এনেকুৱা এটা ঘটনা ঘটাৰ কাৰণে আমি প্ৰিকশ্যনাৰী মেজাৰ হিচাপে আমাৰ স্কুলে অফলাইন পৰীক্ষাবিলাক অনলাইন কৰিছে কোনো আৰু কভিড আক্ৰান্ত হোৱা নাই ইভেন ছোৱালীজনী দুজনীৰো হোৱা নাই সিহঁতো কভিড নহয় নিগেটিভ সিহঁতৰ মাক দেউতাকৰে হৈছিলে তাৰমানে দুজনী টু ছিষ্টাৰ্ছ এজনী 6ত পঢ়ে 7ত পঢ়ে সিহঁতৰ মাক দেউতাকৰ হৈছিলে হৈ পেলাই ইনফৰ্ম কৰিলে তাৰপিছতে সিহঁতিও নাহিলে আৰু সিহঁত কভিড নেগেটিভে হয় কিন্তু যিহেতু ডন বস্কোত এনেকুৱা এটা ঘটনা ঘটি গৈছে সেইকাৰণে আমাৰ অথৰিটিয়ে কি কৰিলে ডিচিশ্যনটো ল'লে যে নাই এটা প্ৰিকশ্যনাৰী মেজাৰ হিচাপে আমি অফলাইন পৰীক্ষাটো অনলাইন কৰি দিম এনেধৰণে দেশত এতিয়া পুনৰ ভয়াৱহ ৰূপত আৰম্ভ হৈছে কৰোনা সংক্ৰমণ মহাৰাষ্ট্ৰ আৰু পাঞ্জাৱকে ধৰি কেইবাখনো ৰাজ্যত কৰোনাৰ সংক্ৰমণৰ ঊৰ্ধমুখী ধাৰা পৰিলক্ষিত হৈছে বিশেষকৈ মহাৰাষ্ট্ৰ পাঞ্জাৱ কেৰালা কৰ্ণাটক মধ্যপ্ৰদেশ হাৰিয়ানা দিল্লী বিহাৰত কৰোনা সংক্ৰমণ অধিক সংক্ৰমণ হৈছে বৰ্তমান ভাৰতত 1,50,055জন চিকিৎসাধীন হৈ থকাৰ লগতে বিগত 24 ঘণ্টাত 14,199 জন কৰোনাত আক্ৰান্ত হৈছে অকল মহাৰাষ্ট্ৰতে এদিনত 6,971 জন আক্ৰান্ত হৈছে কেৰালাৰ বিগত 24 ঘণ্টাত 4,070 জন আক্ৰান্ত হৈছে আৰু আনহাতে দেশত এদিনতে কৰোনাত মৃত্যু হৈছে 83 জনৰ
বিগত সপ্তাহতকৈ 31% অধিক সংক্ৰমিত হৈছে কৰোনা বিগত 5 সপ্তাহত প্ৰথমবাৰৰ বাবে কৰোনাত আক্ৰান্তৰ সংখ্যা 1 লাখতকৈ অধিক হৈছে দেশৰ ভিতৰত মহাৰাষ্ট্ৰত কৰোনাত সংক্ৰমণৰ হাৰ সৰ্বাধিক হৈছে আৰু শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ বিদৰ্ভৰ কেইবা ঠাইতো পোৱা গৈছে কৰোনাৰ নতুন ষ্ট্ৰেইন আৰু এই ভাইৰাছটো পূৰ্বতকৈ অধিক ভয়ংকৰ হৈছে এই ভাইৰাছে অধিক লোকক আক্ৰান্ত কৰাৰ লগতে এণ্টিবডি সৃষ্টি হোৱা লোকৰ লগতে পূৰ্বে কৰোনাত আক্ৰান্ত হোৱা লোকো এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে মহানগৰীৰ নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হৈছে শিক্ষক কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন আঁচনি বাহাল ৰাখি নতুন এনপিএছ পদ্ধতি বাতিলৰ দাবীত ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে প্ৰতিবাদী শিক্ষক কৰ্মচাৰীসকলে নতুন এনপিএছ আঁচনি বাতিল কৰক পুৰণি অপিএছ আঁচনি বাহাল কৰক আমাৰ দাবী মানিবই লাগিব আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে উল্লেখযোগ্য যে নতুন পেঞ্চন নীতিৰ বাবে একাংশ শিক্ষক কৰ্মচাৰী পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে তাৰোপৰি বহু শিক্ষক কৰ্মচাৰীয়ে কৰ্মজীৱনৰ শেষৰ ফালে চাকৰি নিয়মীয়া হৈছে কিন্তু এনপিএছ পদ্ধতিৰ বাবে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে বুলিও অভিযোগ কৰিছে প্ৰতিবাদী শিক্ষকসকলে সেয়েহে সকলোৰে অৱসৰৰ কালীন সময়ৰ বাবে পুৰণি পেঞ্চন নীতিকে বাহাল ৰখাৰ বাবে আহ্বান জনাইছে চৰকাৰ প্ৰশাসনক এনপিএছ কৰ্মচাৰীসকলৰ ভৱিষ্যত জীৱনৰ সুৰক্ষাৰ কাৰণে এনপিএছ কাৰ্যকৰী হোৱাৰ ফলত আমাৰ বহুতো কৰ্মচাৰী বা বহুতো শিক্ষকৰ যিখিনি ৰিটায়াৰ্ডৰ পিছত যিখিনি পাব লগা আছে সেইখিনি অত্যন্ত কম পৰিমাণে হৈছে আৰু কিছুমানে বহু বছৰ বিনা বেতনে চাকৰি কৰি 2 বছৰ চাকৰি পাইছে কোনোবাই এবছৰ চাকৰি পাইছে গতিকে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে বহুদৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে এই ব্যৱস্থাটো যাতে অৱসান ঘটায় পুনৰ যাতে অপিএছ পুৰণি পেঞ্চন ছিষ্টেমটো যাতে পুনৰ বলবৎ হয় পুনৰ প্ৰৱৰ্তন হয় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত এই কাৰ্যসূচীৰ জৰিয়তে নতুন পেঞ্চন নীতি বাতিলৰ দাবীত দুমদুমাটো শিক্ষকৰ প্ৰতিবাদ চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ লোৱা নতুন পেঞ্চন নীতি বাতিল কৰি পূৰ্বৰ পুৰণি পেঞ্চন নীতি অপিএছ বাহাল ৰাখিবলৈ শিক্ষকসকলে দাবী জনায় দুমদুমা অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলে দুমদুমাৰ হুন্নলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত অৱস্থান কৰি শীঘ্ৰে নতুন পেঞ্চন নীতি এনপিএছ বাতিল কৰক অপিএছ বাহাল ৰাখক আদি শ্লোগান দিয়ে নতুন পেঞ্চন নীতিয়ে শিক্ষকসকলৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ বৰ্তমান আৰু ভৱিষ্যত অন্ধকাৰ কৰিব বুলিও উল্লেখ কৰে কলিয়াবৰৰ পশ্চিম অঞ্চলৰ অন্যতম চিকিৎসালয় পানীগাঁও ৰাজ্যিক চিকিৎসালয়ত এতিয়া অৰাজকতা চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক মন্টু শৰ্মাৰ অনিয়মীয়া উপস্থিতিয়ে ৰাইজক বাৰুকৈয়ে জ্বলা কলা খুৱাইছে যিকেইদিন কৰ্মত উপস্থিত থাকে সেইকেইদিনো পুৱা 10:30 বজাৰ পৰা 1 বজালৈকে চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় চিকিৎসালয়খনত কৰ্মৰত ফাৰ্মাচিষ্টজনৰ লগত সুসম্পৰ্ক নথকাত ৰোগী আৰু অভিভাৱকে প্ৰায়ে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ইয়াৰ লগতে ফাৰ্মাচিষ্টগৰাকীৰ অভব্য আচৰণৰ অভিযোগো দীৰ্ঘদিনীয়া ফলত দীৰ্ঘদিন ধৰি স্থানীয় সমস্যা ভোগ কৰি আহিছে স্থানীয় ৰাইজে সমস্যা ভোগ কৰি আহিছে আৰু চিকিৎসালয়খনৰ এনে অৰাজকতাৰ বাবে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে লগতে চিকিৎসক তথা চিকিৎসাকৰ্মীৰ বদলীকৰণৰ দাবী জনাইছে স্থানীয় ৰাইজে যোৱা শনিবাৰে মোৰ ভতিজা ল'ৰাটো হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হ'ল মোৰ ফাটি গ'ল ফাটি যোৱাত মই 10:40 মানত মই বাইকত মোৰ ভতিজাক হস্পিটেল আনিলোঁ তেতিয়া দুইফালে তলামৰা ইয়াত কোনো হস্পিটেলৰ ষ্টাফ নাছিলে তাৰপিছত মই ইয়াৰ পৰা গৈ ফাৰ্মাচী ট্ৰিটমেণ্ট যেতিয়া কৰাওঁ বেণ্ডেজ কৰাওঁ তাৰপিছত মই ফোন কৰিলোঁ ফোন কৰাত 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হেমন্ত বৰুৱা তেওঁ ফোন ৰিচিভ কৰিলে তে মই ক'লোঁ ক'ত আছ তই তেওঁ ক'লে মোক যে মই ঘৰত আছোঁ বোলে হস্পিটেল বন্ধ কৰি ঘৰত আছ কিয় তেওঁ কৈছে যে এইটো মোৰ কথা ডক্টৰ আপোনাৰ 10:30 আহি 1 বজাত গুচি যায় তাৰপিছত নাই কোনো নাই তেতিয়া তলামৰা ড্ৰেছিং চিকিৎসকৰ নকৰে নাৰ্ছো নকৰে ইয়াৰ চুইপাৰ এজনী হতোৱাই চিকিৎসক ড্ৰেছিং কৰায় আৰু বেজি দিয়াটো সেই চুইপাৰ এজনী দিয়ে নাৰ্ছে হেনো বেজি দিবলৈ নোৱাৰে কলিয়াবৰৰ মাজ পূবথৰিয়াত চৰকাৰী অনুদান লাভৰ পৰা বঞ্চিত হিতাধিকাৰীৰ ক্ষোভ অনুসূচিত জাতিৰ হিতাধিকাৰীৰ বাবে আবণ্টিত চৰকাৰী আঁচনিৰ সামগ্ৰী বিতৰণত দুৰ্নীতিৰ অভিযোগ কলিয়াবৰত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ পৰা বিতৰণ কৰা চৰকাৰী অনুদানত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে চৰকাৰী অনুদানৰ টিনপাত ফিল্টাৰ চিলাই মেচিনকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত হিতাধিকাৰী বাছনিত অনিয়মৰ অভিযোগ বঞ্চিত ৰাইজৰ একেটা পৰিয়ালতে 3-4জনকৈ লোকে চৰকাৰী সাহায্য লাভ কৰাৰ অভিযোগ বঞ্চিত লোকৰ অনুসূচিত জাতি উন্নয়ন পৰিষদ
কলিয়াবৰ জিলাৰ সদস্য কৃষ্ণৰাম হাজৰিকাই চৰকাৰী সাহায্য বিতৰণৰ ক্ষেত্ৰত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত হিতাধিকাৰীয়ে। প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি নিজৰ পচন্দৰ লোকক 500ৰ পৰা 1000 টকালৈ হিতাধিকাৰী বাছনি কৰাৰ গুৰুতৰ অভিযোগ কৃষ্ণৰাম হাজৰিকাৰ বিৰুদ্ধে। সৰুতোলাই টিং পাইছে, তাৰোপৰি চেলু ফিল্টাৰ পাইছে, বোৱাৰীকৰ নামত মেচিন পাইছে, চিলাই মেচিন পাইছে, চেলু ফিল্টাৰ পানী তেওঁ এখন খেতিও নাই তেওঁ পাইছে। এইটো কৃষ্ণৰাম হাজৰিকাই দিছে। এখন ঘৰত 500 টকা অনুদান পাইছে, এই কৃষ্ণৰাম হাজৰিকাই দিছে। কিন্তু আমি যেতিয়া মেচিন বিচাৰি যাম মোৰ ছোৱালীজনীৰ কাৰণে তহঁতৰ নহ'ব বুলি খেদি দিছে। চাপ ঢালাই থকা মানুহে টিং পায়, কিন্তু বৰষুণত ভিজি থকা মানুহ জুপুৰি ঘৰত আছে সেয়া মানুহে টিং নাপায়। প্ৰত্যেকটো অনুদান লৈ আছে ঘৰে মানে প্ৰত্যেকে ঘৰত, কিন্তু দুখীয়া মানুহে নাপায়। প্ৰকৃত দুখীয়া মানুহে একো নাপায়। পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছ দলে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। তেজপুৰত তেল ডিপোত প্ৰতিবাদ সাব্যস্ত শোণিতপুৰ জিলা কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ নেতৃত্বত একাধিক কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে বিজেপি চৰকাৰক জনবিৰোধী নীতি পৰিহাৰ কৰিবলৈও দাবী জনায়। জানুৱাৰীৰ পৰা ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। অসমত 2 লাখলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। এই মন্তব্য অসম চৰকাৰৰ আয়ুক্ত সচিব সমীৰ সিনহাৰ। 21 জানুৱাৰীত অসমত 9 জন কৰোনাত আক্ৰান্ত হৈছে। এয়া হৈছে শেহতীয়া তথ্য। हमार 19th February, today is 22nd, total cases हमारा आसिले 23। हाँ, तो इम्पोर्टेंट डेटा कारण अपन लोग के दिखाओ परिबो। 20 तारीख हमारा टोटल केस आसिले 16। 21 तारीख हमार जुआ काली हमार केस आसिले 9टा। So there is no need to feel scared, but at the same time there are innumerable reasons for us to follow all kinds of COVID appropriate behavior, use of mask, what they call 2 gaj ki duri. This is actually required, and we cannot take the virus for granted. There is no need for any panic in the state of ৰাজ্যখনক অন্যান্য ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ শাসকীয় বিজেপি দলেও নিৰ্বাচনী কুচকাৱাজ চলাই আহিছে। ইতিমধ্যে বাক্সা জিলা বিজেপিয়েও জিলাখনৰ অন্তৰ্গত 3টা বিধানসভা সমষ্টিতে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী আৰু এই লৈ ৰাজনৈতিক দলটোৱে তীব্ৰ প্ৰচাৰ অভিযান চলাইছে। আজি জিলাখনৰ 63 নং চাপাগুৰি বিধানসভা সমষ্টিত বিজেপি দলে পৰিয়াল সম্পৰ্ক অভিযান চলাই চৰকাৰে কৰা উন্নয়নমূলক কাম কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে সমাগত নিৰ্বাচনক লৈ প্ৰচাৰ চলায়। জিলা বিজেপিৰ সভাপতি ৰাম দাহাল, সম্পাদক শৰৎ শৰ্মা, প্ৰভাৰী কুমুদ দাসৰ লগতে বিজেপিৰ কৰ্মকৰ্তাসকলে ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠা বুলি জানিবলৈ দিছে। বিটিআৰত মিত্ৰজোঁটৰ পৰিষদ চলি থাকিলেও বাক্সা জিলাৰ 3টা বিধানসভা সমষ্টিতে বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও প্ৰভাৰী কুমুদ দাসে প্ৰকাশ কৰিছে। আগবঢ়াইছে মনোহৰ ৰাজবংশীৰ প্ৰতিবেদন। সমাগত বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে ৰাজ্যখনত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। বহি থকা নাই ৰাজ্যিক বিজেপি। ইতিমধ্যে বাক্সা জিলাতো ৰাজ্যিক বিজেপিৰ যি বাক্সা জিলা সমিতি তেওঁলোকে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে। মই এতিয়া উপস্থিত আছোঁ বাক্সা জিলাৰ 63 নং চাপাগুৰি বিধানসভা সমষ্টিত, আৰু আজি চাপাগুৰি বিধানসভা সমষ্টিতো বিজেপিৰ জিলা যি দল আছে তেওঁলোকে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ লগতে ঘৰে ঘৰে অভিযান আৰম্ভ কৰিছে। মোৰ লগত আছে এই সমষ্টিটোৰ প্ৰভাৰী, তেখেতৰ পৰা জানিব বিচাৰিম কেনেদৰে আপোনালোকে প্ৰস্তুতি আৰম্ভ কৰিছে। হয়, আজি আমি গোটেই অসমত মাননীয় সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমত আমাৰ পৰিয়াল সম্পৰ্ক অভিযান চলি আছে, আৰু এই পৰিয়াল সম্পৰ্ক অভিযানৰ মাধ্যমত আমি আজি আমাৰ এই 63 নং চাপাগুৰি সমষ্টিত মাননীয় জিলা সভাপতি সহিত মণ্ডল সভাপতি, শক্তি কেন্দ্ৰৰ প্ৰমুখ আৰু বুথ সভাপতিক লৈ আমি এই পৰিয়াল সম্পৰ্ক অভিযান চলাই আছোঁ। আৰু এই পৰিয়াল সম্পৰ্ক অভিযানৰ মাধ্যমত আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে 60টা মাহত, অৰ্থাৎ কংগ্ৰেছ চৰকাৰে 60 বছৰত কি কৰিলে আৰু এই 60টা মাহত আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কি কৰি দেখুৱালে, সেই আটাইবোৰ আঁচনি সম্বলিত এখন গোহাৰি পত্ৰ আমাক নেতৃবৃন্দই দিছে, আৰু সেই গোহাৰি পত্ৰৰ মাধ্যমত আমি পৰিয়ালসকলক আমি সম্পৰ্ক কৰিছোঁ। আৰু
এই পৰিয়ালসকলৰ তেওঁলোকে চৰকাৰী আবণ্টিত আঁচনিবোৰ পাইছে নে পোৱা নাই সেয়াও আমি খবৰ লৈছোঁ বা আমি তেখেতসকলৰ লগত আত্মীয়তা গঢ়ি আমি চৰকাৰী আঁচনিবোৰ তেখেতসকলে যে পাব পাৰে তাৰো আমি জাননী দিয়াৰ এটা লক্ষ্য আৰু উদ্দেশ্য ৰাখি আমি এই গোহাৰিৰ যোগেদি আমি পৰিয়াল সম্পৰ্ক অভিযান সন্মুখত যিহেতু বিধানসভা নিৰ্বাচন বাক্সা জিলাত 3টা বিধানসভা সমষ্টি আছে আপোনালোকে কেনেধৰণে আগবাঢ়িব এই সমষ্টি হয় এইবাৰ আমি বাক্সা জিলা অতি সৌভাগ্যৱান বাক্সা জিলা ইতিমধ্যে 16 চনত আমাৰ মিত্ৰতাত আছিল মিত্ৰতাৰ কাৰণে এইটো BPF-ক আমাৰ এই বাক্সা জিলাখন এৰি দিছিল কিন্তু এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দই বাক্সা জিলাত 3টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিম বুলি তেখেতসকলে ইতিমধ্যে আমাক ঘোষণা কৰিছে আৰু তেখেতসকলৰ নেতৃবৃন্দৰ নিৰ্দেশ অনুসৰি আমি আমাৰ বাক্সা জিলাত সংগঠনৰ যি আমাৰ ধাৰা শক্তি কেন্দ্ৰৰ পৰা মণ্ডল শক্তি কেন্দ্ৰ বুথ আৰু পৃষ্ঠা প্ৰমুখ যে আমাৰ সংগঠনৰ দিশ আছে সেই সকলোবোৰ সংগঠন ইতিমধ্যে আমাৰ কাৰ্যকৰ্তাবৃন্দই শক্তিশালী ৰূপত সংগঠন গঢ়ি উঠিছে আৰু নিৰ্বাচন খেলাৰ কাৰণে ইতিমধ্যে বাক্সা জিলাই বঙাইগাঁৱত নিৰ্মীয়মান 4 শাখাযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ মাটি অধিগ্ৰহণত খেলিমেলিৰ অভিযোগ বঞ্চিত ক্ষতিগ্ৰস্ত লোকে বন্ধ ঘোষণা কৰিলে নিৰ্মাণ কাৰ্য 31 নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত একাংশ ক্ষতিগ্ৰস্তই বৰ্তমানলৈ চৰকাৰী ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হোৱা নাই আনকি ক্ষতিপূৰণ আদায়ৰ বাবে প্ৰস্তুত কৰা তালিকাতো এই সকল লোকৰ নাম নাই সঠিকভাৱে বিভাগীয় সাৰ্ভে সম্পন্ন নকৰাৰ ফলত ৰাখালডুবিৰ পৰা তুলুঙিয়ালৈ যোৱা নিৰ্মীয়মান পথছোৱাৰ কাম স্থানীয় লোকসকলে বন্ধ কৰি দিছে পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত লোকসকলে এক সভা অনুষ্ঠিত কৰি নিৰ্মাণ কাৰ্য বন্ধ ঘোষণা কৰাৰ লগতে জিলা প্ৰশাসনৰ হস্তক্ষেপৰ দাবী কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা যি সাৰ্ভে হৈছিল সেই সাৰ্ভেটো সঠিকভাৱে হোৱা নাছিল বুলি আমি বিভিন্ন অঞ্চলৰ ৰাইজে অভাৱ অভিযোগ কৰি আছিল আৰু সেই বিষয়ে আমি বঙাইগাঁও জিলা উপায়ুক্ত মহোদয়াক আমি লিখিতভাৱে অৱগত কৰিছিলোঁ কাৰণ আমি দেখিবলৈ পাইছোঁ যে মাটিৰ মূল্য দিয়া হৈছে 8 লাখৰ পৰা 15 লাখ টকাৰ ভিতৰত কিন্তু আজিৰ দিনত আমাৰ বজাৰ মূল্য হৈ আছে আপোনাৰ প্ৰায় 40 লাখ 50 লাখ 60 লাখ টকা মাটিৰ মূল্য হৈ আছে তো জিলা প্ৰশাসনে সেইখিনি বিবেচনা কৰিব লাগে সেই মূল্যৰ ওপৰত ভিত্তি কৰি 4 গুণ ক্ষতিপূৰণ যদি আমাক দিয়ে আমি খুবেই উপকৃত হ'ম নহ'লে চৰকাৰী যি মূল্য নিৰ্ধাৰণ কৰা হৈছে সেই মূল্যৰ ওপৰত যদি দিব যায় আমি ক্ষতিগ্ৰস্ত হ'ম চন্দ্ৰপুৰত জনপ্ৰতিনিধিৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনিৰে ক্ষোভ প্ৰকাশ কৰিলে একাংশ মহিলাই জব কাৰ্ডৰ প্ৰাপ্য মজুৰি বিচাৰি পঞ্চায়ত সদস্যাৰ বিৰুদ্ধেও প্ৰতিবাদ ভুক্তভোগী মহিলাৰ কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চন্দ্ৰপুৰ গাঁও পঞ্চায়তৰ শিঙিমাৰী তেতিপুখুৰী নিৰ্মাণৰ বাবে নিয়োগ কৰা জব কাৰ্ডৰ লোকসকলক মাহৰ পিছত মাহ উকলি যোৱাৰ পিছতো প্ৰাপ্য মজুৰি আদায় নিদিয়াত ক্ষোভিত হৈ পৰে শ্ৰমিকসকল ভুক্তভোগী মহিলাসকলে কাম কৰা পুখুৰীটোৰ পাৰত একগোট হৈ যোৱা বৰ্ষৰ অক্টোবৰ নৱেম্বৰ মাহতে জব কাৰ্ডৰ জৰিয়তে কৰোৱা কামৰ মজুৰি আজিলৈ আদায় নিদিয়াত ক্ষোভিত হৈ চন্দ্ৰপুৰ গাঁও পঞ্চায়ত মুৰ্দাবাদ সদস্যা সন্ধ্যা কলিতা মুৰ্দাবাদ আদি ধ্বনি দিয়ে 160 গৰাকী জব কাৰ্ডৰ লোক আৰু প্ৰায় 4,50,000 টকা ব্যয় সাপেক্ষে এই ৰাজহুৱা পুখুৰীটো নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আমি জব কাৰ্ডৰ কাম কৰিছিলোঁ ফিচাৰী ইয়াতে খান্দাইছিলা মাটি পেলাইছোঁ আমি বস্তাত সেই কৰি পেলাই এইবিলাক পইচা আমাক খাব নালাগে সিহঁতে দিব লাগে পইচাবিলাক খাই থৈ দিছে মেম্বাৰ ছেক্ৰেটাৰীবিলাক বৰপেটাত এক বৰ্বৰ ঘটনা সংঘটিত হৈছে দুই যমজ সন্তানক ৰাজপথত আচাৰি হত্যাৰ চেষ্টা অভিযোগ মাতৃৰ বিৰুদ্ধে ৰাজপথত আচাৰি দিয়াৰ ফলত এতিয়া 11 শিশুৰ মৃত্যু হোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আনহাতে একাংশ লোকৰ তৎপৰতাত ৰক্ষা পৰে আনটো শিশু বৰপেটা হাউলি পথৰ ইচ্ছাৰ পেট্ৰল পাম্পৰ সমীপতে এই নাৰকীয় ঘটনা সংঘটিত হৈছে স্বামী শহুৰ আৰু দেউৰেকৰ অত্যাচাৰত মানসিক ভাৰসাম্য হেৰুৱাই এনে নিৰ্দয় কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰক্ষী মহিলা কনিষ্টবল হিচাপে কৰ্মৰত মহিলাগৰাকী পূৰ্বে আন এটি শিশু হত্যাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হৈ আছে বৰপেটাৰ জনিয়াৰ সমীপৰ চাপৰা গাঁৱৰ আব্দুল লতিফৰ সৈতে প্ৰেম বিবাহ হোৱাৰ পিছৰে পৰা স্বামীৰ লগতে স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলাই আহিছিল মহিলাগৰাকী স্বামীৰ অত্যাচাৰত জৰ্জৰিত মহিলাগৰাকীয়ে হাউলিৰ পিতৃগৃহলৈ গৈছিল যদিও তাৰ পৰা উভতি আহি সোমবাৰে নিশা বৰপেটা হাউলি পথৰ ইছাৰ পেট্ৰল পাম্পৰ সমীপত এই ঘটনাটো সংঘটিত কৰে অৱশ্যে মহিলাগৰাকীয়ে সন্তানৰ হত্যাৰ কথা অস্বীকাৰ কৰিছে কুলাৰ পৰা পৰি যোৱা দেখি তাত থকা লোকে শিশুটোক হত্যা কৰা বুলি তেওঁক মাৰধৰ কৰি আৰক্ষীক চমচাই দিয়া বুলি অভিযোগ তুলিছে এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে
বৰষুণ গলে জাপি চুৰ গলে বুদ্ধি এই নীতিকে গ্ৰহণ কৰিছে ৰাজ্যৰ অকৰ্মণ্য জলসম্পদ বিভাগটোৱে খৰালি মাহত হাত সাৱটি বহি থকা জলসম্পদ বিভাগটোৱে বাৰিষাত খহনীয়া প্ৰতিৰোধৰ নামি চৰকাৰী আঁচনি খৰাত কৰি আহিছে আৰু কেইটামান মাহৰ পাছতে বাৰিষা আহিব আৰু সেয়েহে নৈপৰীয়া ৰাইজ আগন্তুক বাৰিষাক লৈ শংকিত হৈ পৰিছে সমান্তৰালকৈ শোণিতপুৰ জিলাৰ মিছামাৰীৰ খৰস্ৰোতা গাভৰু নৈৰ খহনীয়াক লৈ ইয়াৰ নৈপৰীয়া ৰাইজ চিন্তিত হৈ পৰিছে হৰেণ ভূমিজৰ প্ৰতিবেদন আগবঢ়াইছো উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ মিছামাৰীৰ বঙাল গাঁৱত এই গাঁওখনতো যি খৰস্ৰোতা গাভৰু নদী আছে এই গাভৰু নদীয়ে বিগত কেইবাবছৰৰ পৰা গৰাখহনীয়া অব্যাহত ৰখাৰ ফলত বহু পৰিয়ালৰ ঘৰ দুৱাৰ মাটি ভেটি উচন হৈছে গাভৰু নদীৰ খহনীয়াত কিন্তু আজিও আচলতে এই গাঁওখনত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগ কিংবা স্থানীয় বিধায়কেও স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰিলে গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত সেয়েহে আচলতে এই গাঁওখনৰ ৰাইজ যেতিয়া চিন্তিত হৈ পৰিছে তেওঁলোকৰ মাটি ভেটি আৰু ঘৰ দুৱাৰ ৰক্ষাৰ বাবে ইপিনে গৰাখহনীয়াৰ কবলত পৰি এই গাঁওখনৰ বহু পৰিয়াল অন্য স্থানলৈ স্থানান্তৰ হৈ পৰিছে আমি কথা পাতিম ইয়াৰে স্থানীয় যিসকল লোক আছে তেখেতসকলৰ সৈতে কওকচোন কেনেধৰণে এই গাভৰু নদীয়ে গৰাখহনীয়া কৰিছে হয় বিগত 5 বছৰ 6 বছৰ ধৰি পেলাই আমি এই মিছামাৰীৰ বঙাল গাঁৱৰ যিটো গৰাখহনীয়া সমস্যা আছে আমি তেওঁক প্ৰতিবাদ কৰি আহি আছোঁ আৰু আজিও কৰি আছোঁ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি তেওঁলোকক আহ্বান জনাইছোঁ কিন্তু কোনো বিষয় চৰকাৰী বিষয় হোক বা আমাৰ উপায়ুক্ত মহোদয় হোক কিন্তু আজিলৈকে কোনো এটা কাম কাজ কৰি দিয়া নাই আজি চাওক যিসকল ব্যক্তি এইফালে আছিল ঘৰ দুৱাৰ বনাই পেলাই আজি সেইসকল ঘৰ নদীৰ বুকুত থাকিল আজি চাওক এই এটা ঘৰ আছে আপুনি কেমেৰাত দেখাইছে অলপ আগতে ইয়াৰ নে গিৰিয়েক আছে নে কোনোবা আছে তেওঁ ক'ত যাব তেওঁৰ ঘৰ আছিল মাজত তেওঁ নৈৰ পাৰত এতিয়া বৰ্তমান ঘৰটো বনাই তেওঁ থাকি আছে এনেধৰণে বিভিন্ন ঘৰ আছে দুখীয়া মানুহৰ ঘৰ তেওঁলোকৰ জাগা নাই আজি মেইন ৰোডৰ পৰা 70 মিটাৰ হ'ব আপুনি মাপিব চাব পাৰে মেইন ৰোডৰ পৰা আমাৰ নদীটো 70 মিটাৰ আছে এইবাৰ যদি বাৰিষা আহে যেতিয়া গৰাখহনীয়া আহিব তা আমি অনুভৱ কৰোঁ যে পানীখিনি কিন্তু মেইন ৰোড পাই যাব নিশ্চয়কৈ এনেধৰণে তেওঁলোকে খুব উজাৰিছে যদি ভোট লাগে এই গাঁৱৰ যি গৰাখহনীয়া সমস্যা এই গৰাখহনীয়া সমস্যা স্থায়ী প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক তাকে আহ্বান জনাইছে